আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ITIত নতুনকৈ এডমিশ্যনৰ বাবে তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন উলিয়াইছে, যিটো মই এটা ইনফৰ্মেটিভ ভিডিঅ' হিচাপে বনাইছোঁ, কাৰণ বহুতে ITI পঢ়িব বিচাৰি ফুৰে। NCVT হওক SCVT কোৰ্চ কৰিব বিচাৰে, ইয়াৰ আবেদন কেনেদৰে কৰিব লাগে বা কোনসকলে আবেদন কৰিব পাৰে, কি ব্ৰাঞ্চত পঢ়িব পাৰিব সেই সম্পৰ্কে নাজানে। সেই উদ্দেশ্য আগত ৰাখি আমাৰ আজিৰ ভিডিঅ'টো বনাইছোঁ। আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, কোনকেইখন কলেজ আপোনালোকৰ NCVT আণ্ডাৰত আহে, অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ হয়, কোনকেইখন চেণ্ট্ৰেলৰ হয় আৰু কোনকেইখন একেবাৰে টোটেলি প্ৰাইভেট হয়, আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব, মিনিমাম কিমানৰ পৰা কিমান পাছ কৰিলে আপোনালোকে ITIত এডমিশ্যন ল'ব লাগে, কোনটো ট্ৰেডত আপোনালোকে ITI এডমিশ্যন ল'লে আপোনালোকৰ কাৰণে ভাল হয়, এই গোটেইখিনি কথা আজি আপোনালোকে এই আমাৰ ভিডিঅ'টোতে কভাৰ হ'ব। ভিডিঅ'টো মিনিমাম আপোনালোকৰ 8 মিনিট 10 মিনিটৰ এটা ভিডিঅ' হ'ব। আপোনালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব। যিসকলে ITIত এডমিশ্যন ল'ম বুলি ভাবিছে বা যিসকলক গাৰ্জেনে চাই আছে তেওঁলোকে ITI পঢ়িম বুলি ভাবিছে, তেওঁলোকে নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। ভিডিঅ'টোত যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ চাইছে, এই ভিডিঅ'টো প্ৰথমবাৰলৈ আহিছে, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, লগতে ভিডিঅ'টোত লাইক এটা কৰক, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড বা আপডেট ভিডিঅ'সমূহ যিসমূহ আপোনালোকৰ কেৰিয়াৰ ৰিলেটেড হ'ব, সেইখিনি যাতে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে অতি সহজতে পাই থাকে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাতে আপোনালোকে জইন হৈ ল'ব। তাত মই আপোনালোকৰ NCVT কলেজকেইখনৰ যিটো কোড নাম্বাৰ হয়, সেইটো আপোনালোকৰ এপ্লাই কৰিবলৈ ইম্পৰ্টেণ্ট হ'ব, আৰু সেইখিনি আৰু যিকেইখন প্ৰাইভেট কলেজৰ লিষ্ট হয় সেই গোটেইখিনি আপোনালোকক মই তাত শ্বেয়াৰ কৰি দিম। ব'লক আজি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে আপোনালোকলৈ এইখন ন'টিচ আপোনালোকৰ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিঙৰ ফালৰ পৰা ন'টিচ মুকলি কৰিছে, যিটো এডমিশ্যন ন'টিচ হয়, গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ITIবোৰৰ কাৰণে ওলাইছে। ইয়াত আপোনালোকে NCVT, SCVT, CEO, IMC ট্ৰেডত আপোনালোকে কৰিব পাৰিব, আৰু যিকেইটা হ'ব NCVT আৰু SCVT চাৰ্টিফাইড কোৰ্চ হ'ব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো যিসকলে 8ৰ পৰা 10 পাছ কৰিছে, 10লৈকে পঢ়িছে বা 10 পাছ যিসকলে কৰিছে তেওঁলোকৰ বাবেও থাকিব। মিনিমাম এজ 14 বছৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। 14 বছৰ বয়স হ'লে আপোনালোকে এই ট্ৰেডকেইটাৰ আবেদন কৰিব পাৰিব। মেক্সিমামটো মেনশ্যন নাই। ইম্পৰ্টেণ্ট ডেট যদি চাবলৈ যায় তেনেহ'লে 26 মে'ৰ পৰা ইয়াৰ আপোনালোকৰ আবেদন আৰম্ভ হৈ গৈছে, আৰু লাষ্ট ডেট আপোনালোকে 11 জুন পৰ্যন্ত এই ট্ৰেড পঢ়িবৰ কাৰণে আপোনালোকৰ অনলাইন মাধ্যমত যিটো আবেদন কৰিব লাগিব সেইটো আপোনালোকে কৰিব পাৰে। আৰু যিটো আপোনালোকৰ এডমিশ্যন কৰিবৰ কাৰণে যিটো ৱেবছাইট হয় সেইটো হৈছে itiassam.admission.nic.in। তাত গৈ আপোনালোকৰ কমপ্লিট ৰেজিষ্ট্ৰেশ্যন প্ৰচিডিঅ'ৰ কৰিব লাগিব। সেইখিনি আপোনালোকে যি ওচৰত থকা CSC চেণ্টাৰ হওক বা য'ত আপোনালোকৰ অনলাইন কাম হয় সেই তেনেকুৱা ধৰণৰ দোকানত গৈ পেলাই কৰিব পাৰে, নহ'লে আপোনালোকে নিজে মোবাইলৰ জৰিয়তেও সেইখিনি কৰিব পাৰে। আৰু আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব যে আপোনালোকৰ মানে ফাৰ্ষ্ট আপোনালোকৰ যিখন নিয়েৰেষ্ট ITI হয় আপোনালোকৰ ওচৰত, বা আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। তাত গৈ পেলাই আপোনালোকৰ প্ৰিণ্টিং এপ্লিকেশ্যন কপি যিখন আপোনালোকে অনলাইন কৰিলে সেইখনৰ লগত আপোনালোকৰ প্ৰত্যেকটো মেট্ৰিক পাছ, কাষ্ট চাৰ্টিফিকেট হওক, এমপ্লয়মেণ্ট যিমান ডকুমেণ্ট আছে, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ডৰ পৰা আদি কৰি গোটেইখিনি লৈ পেলাই আপোনালোকে তালৈ যাব লাগিব, আৰু তাত গৈ অৰিজিনেল ডকুমেণ্টখিনি চাৰ্টিফাইড কৰাব লাগিব। তাৰপিছত আপোনালোকৰ লেটেষ্ট যিখিনি কথা আছে সেইখিনি মই আপোনালোকক জনাম, কোন কলেজ আছে বা কি টেকনিচিয়ান আপোনালোকে পঢ়িব পাৰিব। আৰু নিউ এজ ট্ৰেড যিখিনি অফাৰ কৰিছে সেইখিনি হৈছে CNC মেচিনিষ্ট টেকনিচিয়ান, মেচিনিষ্ট ইলেক্ট্ৰনিক ভেহিকল, ইণ্ডাষ্ট্ৰিয়েল, ৰবটিক্স এণ্ড ডিজিটেল মেনুফেকচাৰিং টেকনিচিয়ান, বেচিক ডিজাইনাৰ এণ্ড ভাৰ্চুৱেল এণ্ড ভেৰিফায়াৰ মেকানিকেল, ছ'লাৰ টেকনিচিয়ানৰ বৰ্তমান সময়ত যথেষ্টখিনি ডিমাণ্ড আছে, যিহেতুকে আপোনালোকে জানে PM সূৰ্যঘৰৰ জৰিয়তে যিখিনি আপোনালোকৰ ছ'লাৰ প্লেট বহাই আছে তাৰ বাবে আপোনালোকৰ ছ'লাৰ টেকনিচিয়ানৰ প্ৰয়োজন হ'ব মাজে মাজে। আৰু IoT টেকনিচিয়ান স্মাৰ্ট চিটিৰ কাৰণে, IoT টেকনিচিয়ান স্মাৰ্ট হেল্থ কেয়াৰৰ বাবে, এনেকুৱা ধৰণৰ খিনি আপোনালোকে কৰিব পাৰিব ITIৰ আণ্ডাৰত। সেইখিনি বিষয়ে মই আপোনালোকক আৰু আছে দেখাই আছোঁ। আপোনালোকে যিটো আপোনালোকৰ ডিপাৰ্টমেণ্টত বা যিখিনি কৰিব বিচাৰে সেইখিনি আপোনালোকে ইয়াত চাই ল'ব পাৰিব। আপোনালোকৰ যিটো ITIৰ অফিচিয়েল ৱেবছাইট আছে তাত আহিলে আপোনালোকে স্কিল এণ্ড এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা তাত আপোনালোকে চাব পাৰিব। যিটো চিৰিয়েল নম্বৰ 1ত আপোনালোকৰ ষ্টেন'গ্ৰাফাৰ, আপোনালোকৰ ষ্টেকুলাৰ এছিষ্টেণ্ট, ফেশ্বন ডিজাইন, টেকন'লজি, ডেস্কটপ পাব্লিছিং, DTP অৰ্থাৎ, তাৰপিছত আপোনালোকৰ অপাৰেশ্যন মাল্টিমিডিয়া এনিমেশ্যন, ছ'চিয়েল ইফেক্টছ, ডিজিটেল ফটোগ্ৰাফাৰ, মেচিনিষ্ট, অটো বডি,
প্ৰিণ্টিং, এই যিবোৰ কোৰ্চ আছে আপোনালোকৰ ফায়াৰ টেকন'লজি হওক, ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট হওক, এইবোৰ আপোনালোকৰ এবছৰীয়া কোৰ্চ হয়। এইবোৰত আপোনালোকৰ 10 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰামিং এছিষ্টেণ্ট বুলি এটা থাকে, যিটো আপোনালোকৰ এবছৰীয়া কোৰ্চ হয়। ইয়াত আপোনালোকৰ 10 পাছ কৰাসকলে এই পোষ্টটোৰ বাবে আবেদন কৰিব পাৰিব। BLTT বড়ো লেংগুৱেজ ট্ৰান্সক্ৰিপ্ট ট্ৰেড বুলি এটা আছে, যিটো ছমহীয়া হয়। এইটো ক্লাছ 10 পাছ কৰাসকলে কৰিব পাৰিব। মেচিন ডিজেল পাম্প অপাৰেটৰ কাম মেচিনিষ্ট, প্লাষ্টিক প্ৰচেছিং অপাৰেটৰ, মেচিনিষ্ট ট্ৰেক্টৰ, মেকানিক, অটো বডি ৰিপেয়াৰ, ছ'লাৰ টেকনিচিয়ান, এইখিনিও এবছৰীয়া কোৰ্চ হয়, যিটো আপোনালোকে 10 পাছ কৰিব লাগিব। লগতে ছায়েন্স আৰু মেথমেটিক্সটো লাগিব। আৰু মিনিমাম আজিকালি আমাৰ যিসকলে মেট্ৰিক পাছ কৰে তেওঁলোকৰ ছায়েন্স আৰু মেথছ থাকেই, সেইটো নথকাকৈ নাথাকে। অৰ্থাৎ 10 পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। COE ছেক্টৰ যেনেকৈ BBT মডিউল, তাৰপিছত প্লাষ্টিক প্ৰচেছিং ছেক্টৰ, ফেব্ৰিকেশ্যন, ফিটিং, ৱেল্ডিং ছেক্টৰ, কনষ্ট্ৰাকশ্যন, উড ৱৰ্কিং ছেক্টৰ বা ইনফৰমেশ্যন টেকন'লজি ছেক্টৰটো আপোনালোকৰ এবছৰীয়া কোৰ্চ হয়। সেইটোতো আপোনালোকে 10 ক্লাছ পাছ কৰিলে আবেদন কৰিব পাৰিব, মানে আপোনালোকে এডমিশ্যনৰ কাৰণে। পেইণ্টাৰৰ কাৰণে 2 বছৰীয়া কোৰ্চ হয়, যিটো 10 পাছ কৰাসকলে পাৰিব। মেকানিক, এগ্ৰিকালচাৰ মেচিনেৰীৰ কাৰণে আপোনালোকৰ 2 বছৰীয়া কোৰ্চ হয়, ছায়েন্স মেথছ লাগিব। ছইল টেষ্টিং এণ্ড ক্ৰপ টেকনিচিয়ান, যিটোত এবছৰীয়া কোৰ্চ হয়, 10 পাছ কৰিব লাগিব, ছায়েন্স মেথমেটিক্স লাগিব। আৰু চবতকৈ বেছি মানুহে যাব বিচাৰে ইলেক্ট্ৰিচিয়ান, মেচিনিষ্ট, মটৰ ভেহিকেল, ড্ৰাগছমেন, চিভিল, ড্ৰাগছমেন, মেকানিকেল, ফিটাৰ, মেচিনিষ্ট, টাৰ্নাৰ, ছাৰ্ভে, ইলেক্ট্ৰিচিয়ান, মেচিনিষ্ট, ইনষ্ট্ৰুমেণ্ট মেচিনিষ্ট, ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যন টেকনিচিয়ান, ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি, ছিষ্টেম মেইনটেনেন্স মেচিনিষ্ট, কেমিকেল প্লেণ্টৰ কাৰণে এইবোৰ 2 বছৰীয়া কোৰ্চ হয়, য'ত আপোনালোকে 10 পাছ কৰি যাব পাৰিব। ৱায়াৰমেনৰ কাৰণে 2 বছৰীয়া কোৰ্চ হয়। ৱেল্ডাৰ, প্লাম্বাৰ, এইবোৰৰ কাৰণে আপোনালোকৰ এবছৰীয়া কোৰ্চ হয়। এইখিনিত আপোনালোকে 8 পাছ কৰি যাব পাৰিব। খুব কম সংখ্যক পোষ্টত আপোনালোকে 8 পাছ কৰি যাব পাৰে, আৰু বেছিখিনি পোষ্টতে আপোনালোকৰ ক্লাছ 10 মিনিমাম মেট্ৰিক পাছটো লাগে। মেট্ৰিক পাছ কৰিলে হ'ল। আৰু আজিকালি আপোনালোকৰ নৰ্মেল ক'বলৈ গ'লে মেট্ৰিক পাছত আপোনালোকৰ মেথছ আৰু ছায়েন্সটো কভাৰ থাকে, সেইখিনি ছাবজেক্ট পঢ়িবই লাগে, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰে। সেইখিনিৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। আৰু ইয়াৰ যিহেতুকে ফিজ ষ্ট্ৰাকচাৰটো মই দেখাই আছোঁ আপোনালোকক, আৰু ইয়াৰ আপোনালোকৰ কেনেদৰে আপোনালোকৰ কাউন্সেলিং হ'ব সেইখিনি কথা বৰ্তমানলৈকে দিয়া নাই। আৰু আপোনালোকৰ যদি কিবা ধৰণৰ জানিব লগা আছে তেনেহ'লে মই ৱেবছাইটৰ লিংক দি দিম, আপোনালোকে তাত গৈ চাই ল'ব, আৰু কণ্টেক্ট নাম্বাৰো আপোনালোকে পাই যাব। আৰু এতিয়া আহোঁ আপোনালোকৰ যিখিনি ডেট আপোনালোকে কেতিয়া আপোনালোকে প্ৰিণ্ট আউট কৰিব লাগিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো মই ক'লোৱে 26 মে'ৰ পৰা আপোনালোকৰ 11 জুনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পিছত 26 মে'ৰ পৰা 12 জুনৰ ভিতৰত আপোনালোকৰ ITIৰ যিখিনি ভেৰিফিকেশ্যনৰ কাৰণে মাতিব, অৰ্থাৎ আপোনালোকৰ কোনখন, সেইখিনিও আপোনালোকে নিজে চাই থাকিব লাগিব, বা যিখন দোকানত গৈ কৰিব সেইখিনি আপোনালোকে চেক কৰি ল'ব। আপোনালোকে ক'ত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, অৰ্থাৎ কোনটো চেণ্টাৰত বা কোনখন ITIত হ'ব। মেইনলি এইখিনি ITIতে হয়। যদিহে আপোনালোকে লোকেল আপোনালোকৰ বোকাখাট চোকাখাট বা এইখিনি জেগাৰ পৰা এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ যোৰহাট ডিষ্ট্ৰিক্টত, যোৰহাট যিখন ITI আছে সেইখনত হয়। তাৰপিছত ৰেংকিং ৱাইজ আপোনালোকৰ যিখিনি ক্লাছ 10ৰ মাৰ্ক হয় সেইখিনিৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকক কাউন্সেলিং, অৰ্থাৎ ফাৰ্ষ্ট কাউন্সেলিঙৰ লিষ্ট ওলাব, ছেকেণ্ড কাউন্সেলিঙৰ লিষ্ট ওলাব, তেনেকৈ ওলাই গৈ থাকিব, আৰু আপোনালোকক মাতিব। সেইখিনি আপোনালোকে নিজে চাই থাকিব লাগিব। আৰু ইয়াতে ছিট ৰিজাৰ্ভেশ্যনৰ কথা যদিহে চাবলৈ যায়, OBC MOBCৰ কাৰণে 15%, জেনেৰেলৰ কাৰণে ৰিজাৰ্ভ থাকিব, হিলৰ কাৰণে 15% থাকিব, ট্ৰাইবেলৰ কাৰণে 15% থাকিব, SCৰ কাৰণে 7%, তাৰপিছত হিলতো 7%, ট্ৰাইবেলতো 7%। এইখিনি আপোনালোকৰ ছিট ৰিজাৰ্ভেশ্যনৰ কথা হৈ গ'ল। আৰু টি গাৰ্ডেন লেবাৰৰ কাৰণে আপোনালোকৰ 2টা ছিট ITI ট্ৰেডত ৰিজাৰ্ভ ৰাখিব। আৰু ফিজ ষ্ট্ৰাকচাৰটো যদিহে চাই আপোনালোকে ITI আছাম এডমিশ্যনৰ ফিজটো, এইটো হৈ গ'ল আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ। টিউশ্যন ফিজ হিচাপে কিমান ল'ব সেইখিনি আপোনালোকে যেতিয়া কাউন্সেলিঙলৈ যাব তেতিয়া আপোনালোকে গম পাব। আৰু যিখিনি BPL কেণ্ডিডেট হয় আৰু বা SCVT আণ্ডাৰত IMC কোৰ্চ কৰে তেওঁলোকৰ অলপ ফিজটো বেছি হয়। নন ইঞ্জিনিয়াৰিং কোৰ্চ বুলি হ'লে 15,000 টকা হ'ব, আৰু ফৰ ইঞ্জিনিয়াৰিং কোৰ্চ হ'লে 16,500 টকা হ'ব। আৰু এইটো 2 ইয়েৰ্ছত 33,000 টকাকৈ, এইটো 1 ইয়েৰৰ ফিজ হয়। এইখিনি আপোনালোকে যেতিয়া আপোনালোকে কাউন্সেলিং কৰিব, বা তেতিয়া আপোনালোকে সেইখিনি ডিটেইলছ তেওঁলোকে প্ৰভাইড কৰিব। আৰু তেতিয়া আপোনালোকক যদি ভিডিঅ' লাগে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ ওপৰত ডেডিকেটেড ভিডিঅ' লাগে যদি মই নিশ্চয় বনাবলৈ ট্ৰাই কৰিম, কাৰণ এটা ভিডিঅ' বনাবলৈ গ'লে যথেষ্টখিনি দীঘল হৈ যায়, আৰু বহুতে সেইখিনি চাই থাকিবলৈ তেওঁলোকৰ ধৈৰ্য নাথাকে আৰু চায়ো নাথাকে।
সেইবাবে যদিহে আপোনালোকক ডেডিকেটেডলি ভিডিঅ' লাগে এটা বিশেষ টপিকৰ ওপৰত বোলে কাউন্সেলিং প্ৰচিডিঅ'ৰটো কেনেকুৱা হয়, ফি ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়, তেতিয়াহ'লে মই নিশ্চয় বনাবলৈ ট্ৰাই কৰিম। আৰু এইখিনিয়ে আছিলে মূল কথাখিনি। আপোনালোকৰ এডমিশ্যনটো মুঠতে এডমিশ্যনৰ কাৰণে যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচিডিঅ'ৰ সেইটো আৰম্ভ হৈ গৈছে। আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু আপোনালোকৰ 11 জুন আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ বৰ্তমান চলি আছে। যিসকলে কৰা নাই গৈ কৰি লওক। আজিলৈ ইমানেই, ধন্যবাদ।